বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। আলিফ লাম ৰা কিতাবুন উহকিমাত আয়াতুহু থুম্মা ফুছিলাত মিন লাদুন হাকীমিন খবীৰ। আলিফ লাম ৰা, এইখন এনেকুৱা এখন কিতাপ যাৰ আয়াতসমূহ সুস্পষ্ট, সুবিন্যস্ত আৰু তাৰ পিছত বিশদভাৱে বিবৃত, প্ৰজ্ঞাময় সবিশেষ অৱহিত সত্যৰ তৰফৰ পৰা অৱতীৰ্ণ। আল্লা তা'বুদু ইল্লাল্লাহ ইন্নানী লাকুম মিনহু নাযীৰুন ওয়া বাশীৰ। ইয়াত নিৰ্দেশ দিয়া হৈছে যে তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। নিশ্চয় মই তেওঁৰ তৰফৰ পৰা তোমালোকৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতা। وأن استغفروا ربكم ثم توبوا إليه يمتعكم متاعا حسنا إلى أجل مسمى ويؤت كل ذي فضل فضله। লগতে তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তাৰপিছত তেওঁৰ পিনেই উভতি আহা। তেওঁ তোমালোকক এটা নিৰ্দিষ্ট সময়ৰ বাবে এটা উত্তম জীৱন উপভোগ কৰিবলৈ দিব আৰু তেওঁ প্ৰত্যেক গুণী ব্যক্তিক তাৰ প্ৰাপ্য মৰ্যাদা প্ৰদান কৰিব। وَإِن تَوَلَّوْا فَإِنِّي أَخَافُ عَلَيْكُمْ عَذَابَ يَوْمٍ كَبِيرٍ। আৰু যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে নিশ্চয় মই তোমালোকৰ ওপৰত মহাদিৱসৰ শাস্তিৰ আশংকা কৰোঁ। إِلَى اللَّهِ مَرْجِعُكُمْ وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ। আল্লাহৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। ألا إنهم يثنون صدورهم ليستخفوا منه ألا حين يستغشون ثيابهم يعلم ما يسرون وما يعلنون إنه عليم بذات الصدور। জানি থোৱা, সিহঁতে তেওঁৰ পৰা লুকাবলৈ নিজৰ বুকু জপাই ৰাখে। জানি থোৱা, সিহঁতে যেতিয়া নিজকে বস্ত্ৰৰ দ্বাৰা আচ্ছাদিত কৰে, তেতিয়া সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে তেওঁ সেয়াও জানে। অন্তৰত যি আছে নিশ্চয় তেওঁ সেই বিষয়ে সবিশেষ অৱগত। وما من دابة في الأرض إلا على الله رزقها ويعلم مستقرها ومستودعها كل في كتاب مبين। আৰু পৃথিৱীত বিচৰণকাৰী প্ৰতিটো প্ৰাণীৰ জীৱিকাৰ দায়িত্ব হৈছে কেৱল আল্লাহৰেই, আৰু তেওঁ সেইবোৰৰ স্থায়ী আৰু অস্থায়ী অৱস্থিতি সম্পৰ্কেও অৱহিত। প্ৰতিটো বিষয় সুস্পষ্ট কিতাপত অৰ্থাৎ লৌহে মাহফুজত লিপিবদ্ধ আছে। وهو الذي خلق السماوات والأرض في 6 أيام وكان عرشه على الماء ليبلوكم أيكم أحسن عملا। আৰু তেওঁৱে আকাশসমূহ আৰু পৃথিৱীক 6 দিনত সৃষ্টি কৰিছে, আৰু তেওঁৰ আৰশ আছিল পানীৰ ওপৰত, যাতে তেওঁ তোমালোকক পৰীক্ষা কৰিব পাৰে যে আমলৰ ক্ষেত্ৰত তোমালোকৰ মাজত উত্তম কোন। وَلَئِن قُلْتَ إِنَّكُمْ مَبْعُوثُونَ مِنْ بَعْدِ الْمَوْتِ لَيَقُولَنَّ الَّذِينَ كَفَرُوا إِنْ هَذَا إِلَّا سِحْرٌ مُبِينٌ। আৰু যদি তুমি কোৱা যে নিশ্চয় মৃত্যুৰ পিছত তোমালোকক পুনৰুত্থান কৰা হ'ব, তেতিয়া কাফিৰসকলে অৱশ্যে ক'ব এয়া হৈছে স্পষ্ট যাদু। وَلَئِنْ أَخَّرْنَا عَنْهُمُ الْعَذَابَ إِلَى أُمَّةٍ مَّعْدُودَةٍ لَيَقُولُنَّ مَا يَحْبِسُهُ أَلَا يَوْمَ يَأْتِيهِمْ لَيْسَ مَصْرُوفًا عَنْهُمْ وَحَاقَ بِهِمْ مَا كَانُوا بِهِ يَسْتَهْزِئُونَ। আৰু যদি নিৰ্দিষ্ট সময়ৰ বাবে আমি সিহঁতৰ পৰা শাস্তি স্থগিত ৰাখোঁ, তেন্তে সিহঁতে অৱশ্যে ক'ব শাস্তি কিয় আটক কৰিছে। সাৱধান, যিদিনা সিহঁতৰ ওচৰলৈ এইটো আহিব, সেইদিনা এইটোক সিহঁতৰ পৰা নিবৃত্ত কৰা নহ'ব, আৰু যি বিষয়টোক সিহঁতে ঠাট্টা বিদ্ৰূপ কৰিছিল সেইটোৱে সিহঁতক আগুৰি ধৰিব। وَلَئِنْ أَذَقْنَا الْإِنسَانَ مِنَّا رَحْمَةً ثُمَّ نَزَعْنَاهَا مِنْهُ إِنَّهُ لَيَئُوسٌ كَفُورٌ۔
আৰু যদি আমি মানুহক আমাৰ ফালৰ পৰা ৰহমতৰ সোৱাদ ল'বলৈ দিওঁ আৰু পিছত তাৰ পৰা সেয়া কাঢ়ি লওঁ তেন্তে নিশ্চয় সি হতাশ আৰু অকৃতজ্ঞ হৈ পৰে। ولئن أذقناه نعماء بعد ضراء مسته ليقولن ذهب السيئات عني إنه لفرح فخور। আৰু যদি দুখদণ্ডই স্পৰ্শ কৰাৰ পিছত আমি তাক সুখৰ সোৱাদ ল'বলৈ দিওঁ তেতিয়া সি অৱশ্যে ক'ব ইয়াৰ পৰা বিপদ আপদ দূৰ হৈছে, আৰু তেতিয়া সি উৎফুল্লিত হৈ পৰে আৰু অহংকাৰী হৈ পৰে। إلا الذين صبروا وعملوا الصالحات أولئك لهم مغفرة وأجر كبير। কিন্তু যিসকলে ধৈৰ্য ধাৰণ কৰিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে এনেকুৱা নকৰে, তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহা পুৰস্কাৰ। فلعلك تارك بعض ما يوحى إليك وضائق به صدرك أن يقولوا لولا أنزل عليه كنز أو جاء معه ملك। তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে তাৰ পৰা তুমি কিবা বৰ্জন কৰিবা নেকি? আৰু সিহঁতৰ এনেকুৱা কথাৰ বাবে তোমাৰ মন সংকুষ্ট হ'ব নেকি যে তাৰ ওচৰলৈ ধন ভাণ্ডাৰ কিয় অৱতীৰ্ণ কৰা নহয়, অথবা তাৰ লগত ফিৰিষ্টা কিয় নাহে? إنما أنت نذير والله على كل شيء وكيل। কিন্তু হে নবী, তুমি কেৱল এজন সতৰ্ককাৰীহে আৰু আল্লাহ সকলো বস্তুৰ ওপৰত কৰ্মবিধায়ক। أم يقولون افتراه قل فأتوا بعشر سور مثله مفتريات وادعوا من استطعتم من دون الله إن كنتم صادقين। অথবা সিহঁতে এই কথা কয় নেকি যে তেওঁ এইখন নিজেই ৰচনা কৰিছে? কোৱা, তোমালোকে যদি তোমালোকৰ দাবীত সত্যবাদী হোৱা তেন্তে তোমালোকে ইয়াৰ দ্বাৰা 10টা সূৰা ৰচনা কৰি লৈ আছোন, আৰু আল্লাহৰ বাহিৰে তোমালোকে যাক যাক ইচ্ছা এই ক্ষেত্ৰত সহযোগৰ বাবে মাতি লোৱা। فإن لم يستجيبوا لكم فاعلموا أنما أنزل بعلم الله وأن لا إله إلا هو فهل أنتم مسلمون। তথাপিও যদি সিহঁতে তোমালোকৰ আহ্বানত সঁহাৰি নিদিয়ে তেন্তে জানি থোৱা এইটো আল্লাহৰ জ্ঞান অনুসাৰে অৱতীৰ্ণ কৰা হৈছে আৰু তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী হ'বানে? من كان يريد الحياة الدنيا وزينتها نوفي إليهم أعمالهم فيها وهم فيها لا يبخسون। যিয়ে পাৰ্থিৱ জীৱন আৰু ইয়াৰ সৌন্দৰ্য কামনা কৰে আমি এনেকুৱা লোকক পৃথিৱীতে সিহঁতৰ আমানত পৰিপূৰ্ণ ফলাফল প্ৰদান কৰোঁ আৰু এই ক্ষেত্ৰত সিহঁতক কম দিয়া নহয়। أولئك الذين ليس لهم في الآخرة إلا النار وحبط ما صنعوا فيها وباطل ما كانوا يعملون। ইহঁতেই হৈছে সেইসকল লোক যিসকলৰ বাবে আখিৰাতত জাহান্নামৰ জুইৰ বাহিৰে আন একো নাই, আৰু সিহঁতে পাৰ্থিৱ জীৱনত যি আমল কৰিছিল আখিৰাতত সেইবোৰ নিষ্ফল হৈ যাব, আৰু সিহঁতে যি কৰিছিল সেইবোৰ আছিল নিৰৰ্থক। أفمن كان على بينة من ربه ويتلوه شاهد منه ومن قبله كتاب موسى إماما ورحمة أولئك يؤمنون به। যে নিজ প্ৰতিপালকৰ তৰফৰ পৰা অহা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আৰু যাৰ লগত আছে তেওঁ প্ৰেৰিত সাক্ষী, লগতে যাৰ লগত আছিল মুছাৰ কিতাপ আদৰ্শ আৰু অনুগ্ৰহ স্বৰূপ, এনেকুৱা ব্যক্তি সেইসকল লোকৰ দৰেনে যিসকলে পৃথিৱীৰ কামনাত বিভোৰ? বৰং উক্ত গুণসম্পন্ন ব্যক্তিসকলেই এই কোৰাণৰ ওপৰত ইমান পোষণ কৰে। ومن يكفر به من الأحزاب فالنار موعده فلا تك في مرية منه إنه الحق من ربك ولكن أكثر الناس لا يؤمنون। আনহাতে বিভিন্ন দলৰ যিসকলে ইয়াক অস্বীকাৰ কৰিব অগ্নিয়েই হ'ব সিহঁতৰ প্ৰতিশ্ৰুত স্থান,
এতেকে তুমি কেতিয়াও ইয়াত সন্দেহ পোষণ নকৰিবা। এইখন তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য, কিন্তু অধিকাংশ মানুহে বিশ্বাস নকৰে। ومن أظلم ممن افترى على الله كذبا أولئك يعرضون على ربهم ويقول الأشهاد هؤلاء الذين كذبوا على ربهم সেই ব্যক্তিতকৈ অধিক অন্যায়কাৰী আৰুনো কোন হ'ব পাৰে যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে? এনেকুৱা লোকক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত কৰোৱা হ'ব আৰু সাক্ষী ফিৰিষ্টাসকলে ক'ব, ইহঁতে হৈছে সেইসকল লোক। ألا لعنة الله على الظالمين যিসকলে নিজ প্ৰতিপালকৰ বিষয়ে মিছা কৈছিল। সাৱধান, জালিমসকলৰ ওপৰত আল্লাহৰ অভিশাপ। الذين يصدون عن سبيل الله ويبغونها عوجا وهم بالآخرة هم كافرون যিসকলে আল্লাহৰ পথত মানুহক বাধা দিয়ে আৰু তাত বক্ৰতা অনুসন্ধান কৰে আৰু ইহঁতে হৈছে আখিৰাত অস্বীকাৰকাৰী। أولئك لم يكونوا معجزين في الأرض وما كان لهم من دون الله من أولياء يضاعف لهم العذاب ما كانوا يستطيعون السمع وما كانوا يبصرون পৃথিৱীত আল্লাহক ব্যৰ্থ কৰাৰ ক্ষমতা সিহঁতৰ নাছিল আৰু আল্লাহৰ বাহিৰে সিহঁতৰ কোনো সহায়কাৰীও নাছিল। সিহঁতৰ শাস্তি দ্বিগুণ কৰা হ'ব। সিহঁতৰ শুনিবলৈও সামৰ্থ্য নাছিল আৰু দেখিবলৈও নাছিল। أولئك الذين خسروا أنفسهم وضل عنهم ما كانوا يفترون ইহঁতে হৈছে সেইসকল লোক যিসকলে নিজেই নিজৰ ক্ষতি সাধন কৰিছে আৰু সিহঁতে যিবোৰ মিছা উপাস্য কল্পনা কৰিছিল সেইবোৰ সিহঁতৰ পৰা উধাও হৈ গৈছে। لا جرم أنهم في الآخرة هم الأخسرون এইটো সুনিশ্চিত যে নিঃসন্দেহে সিহঁতে আখিৰাতত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব। إن الذين آمنوا وعملوا الصالحات وأخبتوا إلى ربهم أولئك أصحاب الجنة هم فيها خالدون নিশ্চয় যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে লগতে নিজ প্ৰতিপালকৰ প্ৰতি বিনীত হৈছে তেওঁলোকে হ'ব জান্নাতৰ অধিবাসী। তাত তেওঁলোক চিৰকাল থাকিব। مثل الفريقين كالأعمى والأصم والبصير والسميع هل يستويان مثلا أفلا تذكرون দুয়ো দলৰ উদাহৰণ হৈছে এনেকুৱা, এজন হৈছে অন্ধ আৰু বধিৰ আৰু আনজন হৈছে দৃষ্টি আৰু শ্ৰৱণ শক্তি সম্পন্ন। তুলনাত এই দুয়োজন ব্যক্তি সমান হ'ব পাৰেনে? কেতিয়াও নহয়। তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে? ولقد أرسلنا نوحا إلى قومه إني لكم نذير مبين নিশ্চয় আমি নুহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ পঠিয়াইছিলোঁ। তেওঁ কৈছিল, নিশ্চয় মই হৈছোঁ তোমালোকৰ বাবে প্ৰকাশ্য সতৰ্ককাৰী। ألا تعبدوا إلا الله إني أخاف عليكم عذاب يوم أليم তেওঁ আৰু কৈছিল, তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। নিশ্চয় মই তোমালোকৰ বাবে এটা যন্ত্ৰণাদায়ক দিৱসৰ শাস্তিৰ আশংকা কৰিছোঁ। فقال الملأ الذين كفروا من قومه ما نراك إلا بشرا مثلنا وما نراك اتبعك إلا الذين هم أراذلنا بادي الرأي তাৰপিছত তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক'লে, আমিতো তোমাক এজন আমাৰ নিচিনাই মানুহ বুলিহে দেখি আছোঁ। লগতে আমি দেখি আছোঁ তোমাক কেৱল সেইসকল লোকে অনুসৰণ কৰে বাহ্যিক দৃষ্টিত যিসকল আমাৰ মাজত অধম। وما نرى لكم علينا من فضل بل نظنكم كاذبين আৰু আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব আমি দেখিবলৈ পোৱা নাই, বৰং আমি তোমালোকক বিচলীয়া বুলিহে গণ্য কৰোঁ। قال يا قوم أرأيتم إن كنت على بينة من ربي وآتاني رحمة من عنده فعميت عليكم أنلزمكموها وأنتم لها كارهون তেওঁ ক'লে, হে মোৰ সম্প্ৰদায়, কোৱাচোন তোমালোকে, যদি মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা
প্ৰেৰিত প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ তথা নবুৱত দান কৰি থাকে আৰু সেইটো যদি তোমালোকৰ চকুত নপৰে তেন্তে মই তোমালোকক সেইটো মানিবলৈ বাধ্য কৰিম নেকি অথচ তোমালোকে সেইটোক অপছন্দ কৰা ويا قوم لا أسألكم عليه مالا إن أجري إلا على الله وما أنا بطارد الذين آمنوا إنهم ملاقو ربهم ولكني أراكم قوما تجهلون হে মোৰ সম্প্ৰদায় ইয়াৰ বিনিময়ত মই তোমালোকৰ ওচৰত কোনো ধন সম্পদ নিবিচাৰোঁ মোৰ প্ৰতিদান কেৱল আল্লাহৰ ওচৰত যিসকলে ইমান আনিছে তেওঁলোকক খেদি দিয়াটো মোৰ কাম নহয় তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকৰ প্ৰতিপালকক সাক্ষাৎ কৰিব কিন্তু মোৰ দৃষ্টিত তোমালোক হৈছে এটা অজ্ঞ সম্প্ৰদায় ويا قوم من ينصرني من الله إن طردتهم أفلا تذكرون হে মোৰ সম্প্ৰদায় মই যদি তেওঁলোকক খেদি পঠিয়াওঁ তেন্তে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ মোক কোনে সহায় কৰিব তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে ولا أقول لكم عندي خزائن الله ولا أعلم الغيب ولا أقول إني ملك ولا أقول للذين تزدري أعينكم لن يؤتيهم الله خيرا আৰু মই তোমালোকক এই বুলিও নকওঁ যে মোৰ ওচৰত আল্লাহৰ ধন ভাণ্ডাৰ আছে মই গায়বো নাজানো আৰু মই এই বুলিও নকওঁ যে মই এজন ফেৰিস্তা তোমালোকৰ দৃষ্টিত যিসকল হীন সিহঁতৰ বিষয়েও মই এইটো নকওঁ যে আল্লাহে সিহঁতক কেতিয়াও কল্যাণ প্ৰদান নকৰিব الله أعلم بما في أنفسهم إني إذا لمن الظالمين সিহঁতৰ অন্তৰত যি আছে সেই বিষয়ে আল্লাহে অধিক অৱগত যদি মই উক্ত কথাবোৰ কওঁ তেন্তে মই নিশ্চয় জালিমসকলৰ অন্তৰ্ভুক্ত হৈ যাম قالوا يا نوح قد جادلتنا فأكثرت جدالنا فأتنا بما تعدنا إن كنت من الصادقين সিহঁতে ক'লে হে নূহ তুমি কেৱল আমাৰ সৈতে বাদানুবাদ কৰি আছা অতিমাত্ৰা বাকবিতণ্ডা কৰিছা গতিকে যদি তুমি সত্যবাদী হোৱা তেন্তে তুমি আমাক যি প্ৰতিশ্ৰুতি দিছা সেয়া আমাৰ ওচৰলৈ লৈ আহাচোন قال إنما يأتيكم به الله إن شاء وما أنتم بمعجزين তেওঁ ক'লে সেইটো আল্লাহেই তোমালোকৰ সন্মুখত আনিব পাৰিব যদি তেওঁ ইচ্ছা কৰে আৰু তেওঁক তোমালোকে ব্যৰ্থ কৰিব নোৱাৰিবা ولا ينفعكم نصحي إن أردت أن أنصح لكم إن كان الله يريد أن يغويكم هو ربكم وإليه ترجعون যদি আল্লাহে তোমালোকক বিভ্ৰান্ত কৰিব বিচাৰে তেন্তে মই তোমালোকক উপদেশ দিব বিচাৰিলেও মোৰ উপদেশ তোমালোকৰ কোনো কামত নাহিব তেওঁই তোমালোকৰ প্ৰতিপালক তেওঁৰ ওচৰতেই তোমালোকক উভতাই নিয়া হ'ব أم يقولون افتراه قل إن افتريته فعلي إجرامي وأنا بريء مما تجرمون অথবা সিহঁতে এই কথাও কয় নেকি যে তেওঁ এইখন নিজেই ৰচনা কৰিছে যদি মই এইখন নিজেই ৰচনা কৰিছোঁ তেন্তে এই অপৰাধৰ বাবে ময়ে দায়ী হ'ম কিন্তু তোমালোকে যি অপৰাধ কৰিছা তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই وأوحي إلى نوح أنه لن يؤمن من قومك إلا من قد آمن فلا تبتئس بما كانوا يفعلون আৰু নূহৰ প্ৰতি ওহী কৰা হ'ল যিসকলে ইমান আনিছে তেওঁলোকৰ বাহিৰে তোমাৰ সম্প্ৰদায়ৰ আন কোনেও ইমান গ্ৰহণ নকৰিব গতিকে সিহঁতে যি কৰে তাৰ বাবে তুমি চিন্তিত নহবা واصنع الفلك بأعيننا ووحينا ولا تخاطبني في الذين ظلموا إنهم مغرقون তুমি আমাৰ চকুৰ সন্মুখত আৰু আমাৰ অভি অনুযায়ী এখন নাও নিৰ্মাণ কৰা আৰু যিসকলে অপৰাধ কৰিছে সিহঁতৰ বিষয়ে তুমি মোৰ ওচৰত কোনো আবেদন নকৰিবা নিশ্চয় সিহঁতক পানীত ডুবোৱা হ'ব ويصنع الفلك وكلما مر عليه ملأ من قومه سخروا منه قال إن تسخروا منا فإنا نسخر منكم كما تسخرون আৰু তেওঁ নাও নিৰ্মাণ কৰিবলৈ ধৰিলে যেতিয়াই তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে তেওঁৰ ওচৰেদি পাৰ হৈছিল তেতিয়াই তেওঁৰ প্ৰতি উপহাস কৰিছিল
তেওঁ কৈছিল, তোমালোকে যদি আমাক লৈ উপহাস কৰা তেন্তে নিশ্চয় আমিও তোমালোকক উপহাস কৰিম, যেনেকৈ তোমালোকে উপহাস কৰি আছা। فسوف تعلمون من يأتيه عذاب يخزيه ويحل عليه عذاب مقيم। এতেকে তোমালোকে শীঘ্ৰেই জানিব পাৰিবা কাৰ ওপৰত আহিব এনেকুৱা শাস্তি যিটোৱে তাক লাঞ্ছিত কৰিব, লগতে তাৰ ওপৰত আপতিত হ'ব স্থায়ী শাস্তি। حتى إذا جاء أمرنا وفارت النور قل نحمل فيها من كل زوجين اثنين وأهلك إلا من سبق عليه القول وما آمن معه إلا قليل। অৱশেষত যেতিয়া আমাৰ আদেশ আহি পৰিল আৰু চৌকা উঠিল, আমি ক'লো, প্ৰত্যেক জাতৰে এযোৰ এযোৰকৈ প্ৰাণী নাৱত তুলি লোৱা, লগতে তোমাৰ পৰিয়ালকো তুলি লোৱা। কিন্তু যিসকলৰ বিৰুদ্ধে পূৰ্ব সিদ্ধান্ত হৈছে সিহঁতৰ বাহিৰে আৰু অন্যান্য মুমিনসকলকো তুলি লোৱা। প্ৰকৃততে তেওঁৰ সৈতে কিছু সংখ্যক লোকেহে ইমান আনিছিল। وقال اركبوا فيها بسم الله مجريها ومرساها إن ربي لغفور رحيم। আৰু তেওঁ ক'লে, তোমালোকে ইয়াত আৰোহণ কৰা, ইয়াৰ গতি আৰু স্থিতি হ'ব আল্লাহৰ নামত, নিশ্চয় মোৰ প্ৰতিপালক অতি ক্ষমাশীল পৰম দয়ালু। وهي تجري بهم في موج كالجبال ونادى نوح ابنه وكان في معزل يا بني اركب معنا ولا تكن مع الكافرين। আৰু সেই নাওখনে পৰ্বতৰ দৰে তৰংগৰ মাজত তেওঁলোকক লৈ গতি কৰিলে। নোহে তেওঁৰ পুত্ৰক মাতিলে, যিজন আছিল ভিন্ন স্থানত, হে মোৰ প্ৰিয় পুত্ৰ, আমাৰ লগত আৰোহণ কৰা আৰু কাফিৰসকলৰ সঙ্গী নহবা। قال سآوي إلى جبل يعصمني من الماء قال لا عاصم اليوم من أمر الله إلا من رحم وحال بينهما الموج فكان من المغرقين। সি ক'লে, নালাগে দিয়ক, মই কোনো এখন পৰ্বতত গৈ আশ্ৰয় ল'ম, যিয়ে মোক পানীৰ পৰা ৰক্ষা কৰিব। তেওঁ ক'লে, আজি আল্লাহৰ আদেশৰ পৰা ৰক্ষা কৰিবলৈ কোনো নাই, কিন্তু যাক আল্লাহে দয়া কৰিব তাৰ বাহিৰে। এনেতে তৰংগ এটা আহি সিহঁতৰ মাজত অন্তৰায় হৈ পৰিল, ফলত সি ডুবি মৰাসকলৰ অন্তৰ্ভুক্ত হৈ গ'ল। وقيل يا أرض ابلعي ماءك ويا سماء أقلعي وغيض الماء وقضي الأمر واستوت على الجود وقيل بعدا للقوم الظالمين। অৱশেষত কোৱা হ'ল, হে মাটি, তুমি তোমাৰ পানী গ্ৰাস কৰি লোৱা, আৰু হে আকাশ, ক্ষান্ত হোৱা। ফলত পানী হ্ৰাস কৰা হ'ল আৰু সিদ্ধান্ত বাস্তৱায়িত হ'ল, আৰু নাওখন আল জুদি পৰ্বতৰ ওপৰত স্থিৰ হ'ল, আৰু কোৱা হ'ল, জালিম সম্প্ৰদায় ধ্বংস হওক। ونادى نوح ربه فقال رب إن ابني من أهلي وإن وعدك الحق وأنت أحكم الحاكمين। আৰু নোহে তেওঁৰ প্ৰতিপালকক আহ্বান কৰি ক'লে, হে মোৰ প্ৰতিপালক, নিশ্চয় মোৰ পুত্ৰ মোৰ পৰিয়ালৰ অন্তৰ্ভুক্ত, আৰু নিশ্চয় তোমাৰ প্ৰতিশ্ৰুতি সত্য, তুমি বিচাৰকসকলৰ মাজত আটাইতকৈ শ্ৰেষ্ঠ বিচাৰক। قال يا نوح إنه ليس من أهلك إنه عمل غير صالح فلا تسألني ما ليس لك به علم إني أعظك أن تكون من الجاهلين। আল্লাহে ক'লে, হে নূহ, নিশ্চয় সি তোমাৰ পৰিয়ালৰ অন্তৰ্ভুক্ত নহয়, অৱশ্যে সি হৈছে অসৎ কৰ্মপৰায়ণ। সেয়ে যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই সেই বিষয়ে তুমি মোক অনুৰোধ নকৰিবা। মই তোমাক উপদেশ দিওঁ যে তুমি অজ্ঞসকলৰ অন্তৰ্ভুক্ত নহবা। قال رب إني أعوذ بك أن أسألك ما ليس لي به علم وإلا تغفر لي وترحمني أكن من الخاسرين। তেওঁ ক'লে, হে মোৰ প্ৰতিপালক, যি বিষয়ে মোৰ কোনো জ্ঞান নাই সেই বিষয়ে মই যাতে তোমাক অনুৰোধ নকৰোঁ তাৰ বাবে মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ। তুমি যদি মোক ক্ষমা নকৰা আৰু মোক দয়া নকৰা তেন্তে মই ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম।
قيل يا نوح اهبط بسلام منا وبركات عليك وعلى ممن معك وأمم سنمتعهم ثم يمسهم منا عذاب أليم কোৱা হ'ল, হে নূহ, আমাৰ ফালৰ পৰা শান্তি আৰু কল্যাণৰ সৈতে তুমি নাৱৰ পৰা অৱতৰণ কৰা। এই শান্তি আৰু কল্যাণ দান কৰা হৈছে তোমাৰ প্ৰতি আৰু তোমাৰ লগত থকা জাতিসকলৰ প্ৰতি। আৰু কিছুমান এনেকুৱা সম্প্ৰদায় আছে যিসকলক আমি কিছুকাল পাৰ্থিৱ জীৱন উপভোগ কৰিবলৈ দিম, কিন্তু তাৰ পিছত আমাৰ ফালৰ পৰা যন্ত্ৰদায়ক শাস্তিয়ে সিহঁতক স্পৰ্শ কৰিব। تلك من أنباء الغيب نوحيها إليك ما كنت تعلمها أنت ولا قومك من قبل هذا فاصبر إن العاقبة للمتقين এইবোৰ হৈছে গায়বৰ সংবাদ। আমি তোমাক অহিৰ জৰিয়তে অৱহিত কৰিছোঁ, যিবোৰ ইয়াৰ আগত তুমি জনা নাছিলা আৰু তোমাৰ সম্প্ৰদায়ো জনা নাছিল। গতিকে তুমি ধৈৰ্য ধাৰণ কৰা, নিশ্চয় শুভ পৰিণাম কেৱল মুত্তাকিসকলৰ বাবেই নিৰ্ধাৰিত। وإلى عاد أخاهم هودا قال يا قوم اعبدوا الله ما لكم من إله غيره إن أنتم إلا مفترون আৰু আদ জাতিৰ ওচৰলৈ সিহঁতৰ ভাতৃ হুদক নবী হিচাপে প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, হে মোৰ সম্প্ৰদায়, তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই। তোমালোকে কেৱল মিছাহে ৰচনা কৰা। يا قوم لا أسألكم عليه أجرا إن أجري إلا على الذي فطرني أفلا تعقلون হে মোৰ সম্প্ৰদায়, মই তোমালোকৰ ওচৰত ইয়াৰ বিনিময়ত কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ। মোৰ পাৰিশ্ৰমিকৰ দায়িত্ব হৈছে সেই সত্যাৰ ওপৰত যিজনে মোক সৃষ্টি কৰিছে। তথাপিও তোমালোকে বুজি নোপোৱানে? ويا قوم استغفروا ربكم ثم توبوا إليه يرسل السماء عليكم مدرارا ويزدكم قوة إلى قوتكم ولا تتولوا مجرمين হে মোৰ সম্প্ৰদায়, তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ ওচৰতে তওবা কৰা। ইয়াৰ ফলত তেওঁ তোমালোকৰ ওপৰত ধাৰাসাৰ বৰষুণ অৱতীৰ্ণ কৰিব আৰু তেওঁই তোমালোকক শক্তি প্ৰদান কৰি অধিক শক্তিশালী কৰিব। এতেকে তোমালোকে অপৰাধী হৈ মুখ ঘূৰাই নলবা। قالوا يا هود ما جئتنا ببينة وما نحن بتاركي آلهتنا عن قولك وما نحن لك بمؤمنين সিহঁতে ক'লে, হে হুদ, তুমি আমাৰ ওচৰলৈ কোনো স্পষ্ট প্ৰমাণ লৈ অহা নাই। গতিকে তোমাৰ কথাত আমি আমাৰ উপাস্যবোৰক এৰি নিদিওঁ আৰু আমি তোমাৰ প্ৰতি বিশ্বাসো নকৰোঁ। إن نقول إلا اعتراك بعض آلهتنا بسوء قال إني أشهد الله واشهدوا أني بريء مما تشركون من دونه আমি কেৱল এইটোৱে কওঁ যে হয়তো আমাৰ উপাস্যবোৰৰ কোনোবাই তোমাক হানি কৰিছে। তেওঁ ক'লে, নিশ্চয় মই আল্লাহক সাক্ষী কৰিলোঁ আৰু তোমালোকেও সাক্ষী থাকা যে নিশ্চয় সেইবোৰৰ লগত মোৰ কোনো সম্পৰ্ক নাই যিবোৰক তোমালোকে অংশী স্থাপন কৰা, কেৱল আল্লাহৰ বাহিৰে। فكيدوني جميعا ثم لا تنظرون এতেকে তোমালোক সকলোৱে মিলি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা আৰু মোক অকণো অৱকাশ নিদিবা। إني توكلت على الله ربي وربكم ما من دابة إلا هو آخذ بناصيتها إن ربي على صراط مستقيم নিশ্চয় মই কেৱল নিৰ্ভৰ কৰোঁ মোৰ আৰু তোমালোকৰ প্ৰতিপালক আল্লাহৰ ওপৰত। ভূপৃষ্ঠত বিচৰণকাৰী যিমানবোৰ জীৱ জন্তু আছে প্ৰত্যেকৰে আগচনি তেওঁই ধৰি আছে, অৰ্থাৎ সেইবোৰ তেওঁৰে পূৰ্ণ আয়ত্তাধীন। নিশ্চয় মোৰ প্ৰতিপালক সৰল পথত আছে। فإن تولوا فقد أبلغتكم ما أرسلت به إليكم ويستخلف ربي قوما غيركم ولا تضرونه شيئا إن ربي على كل شيء حفيظ এতেকে তোমালোকে যদি বিমুখ পোৱা তেন্তে জানি থোৱা, মই যি বাৰ্তাসহ তোমালোকৰ ওচৰলৈ প্ৰেৰিত হৈছোঁ সেয়া মই তোমালোকক অৱগত কৰিছোঁ
আৰু মোক প্ৰতিপালকে তোমালোকৰ ঠাইত বেলেগ কোনো জাতিক তোমালোকৰ স্থলাভিষিক্ত কৰিব আৰু তোমালোকে তেওঁৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰিবা নিশ্চয় মোৰ প্ৰতিপালক সকলো বস্তুৰ ৰক্ষণাবেক্ষণকাৰী ولما جاء أمرنا نجينا هودا والذين آمنوا معه برحمة منا ونجيناهم من عذاب غليظ এতেকে যেতিয়া আমাৰ শাস্তিৰ নিৰ্দেশ আহিল তেতিয়া আমি হুদ আৰু তেওঁৰ লগত যিসকলে ইমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহৰ দ্বাৰা উদ্ধাৰ কৰিছিলোঁ আৰু তেওঁলোকক ৰক্ষা কৰিছিলোঁ কঠিন শাস্তিৰ পৰা وتلك عاد جحدوا بآيات ربهم وعصوا رسله واتبعوا أمر كل جبار عنيد আৰু এই আদ জাতিয়ে সিহঁতৰ প্ৰতিপালকৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু অমান্য কৰিছিল তেওঁৰ ৰাছুলসকলক আনহাতে সিহঁতে প্ৰত্যেক প্ৰতাপশালী স্বৈৰাচাৰী নিৰ্দেশৰ অনুসৰণ কৰিছিল وأتبعوا في هذه الدنيا لعنة ويوم القيامة ألا إن عادا كفروا ربهم ألا بعدا لعاد قوم هود আৰু এই পৃথিৱীতে সিহঁতক অভিশপ্ত কৰা হৈছিল আৰু কিয়ামতৰ দিনাও সিহঁত অভিশপ্ত হ'ব জানি থোৱা আদ সম্প্ৰদায়ে নিজ প্ৰতিপালকক অস্বীকাৰ কৰিছিল জানি থোৱা ধ্বংসই হৈছে হুদ সম্প্ৰদায় আদ জাতিৰ পৰিণাম وإلى ثمود أخاهم صالحا قال يا قوم اعبدوا الله ما لكم من إله غيره আৰু আমি ছামুদ জাতিৰ ওচৰলৈ সিহঁতৰ ভাতৃ ছলেহক নবী হিচাপে প্ৰেৰণ কৰিছিলোঁ তেওঁ কৈছিল হে মোৰ সম্প্ৰদায় তোমালোকে আল্লাহৰ ইবাদত কৰা তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই তেওঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে هو أنشأكم من الأرض واستعمركم فيها فاستغفروه ثم توبوا إليه إن ربي قريب مجيب আৰু তাতেই তেওঁ তোমালোকৰ বসবাস কৰাৰ ব্যৱস্থা কৰিছে গতিকে তোমালোকে তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনেই উভতি আহা নিশ্চয় মোৰ প্ৰতিপালক অতি নিকটৱৰ্তী আহ্বানত সঁহাৰি প্ৰদানকাৰী قالوا يا صالح قد كنت فينا مرجوا قبل هذا أتنهانا أن نعبد ما يعبد آباؤنا وإننا لفي شك مما تدعونا إليه مريب সিহঁতে ক'লে হে ছলে ইয়াৰ পূৰ্বে তুমি আছিলা আমাৰ আশাৰ পাত্ৰ এতিয়া তুমি আমাক সেইবোৰ উপাস্যৰ উপাসনাৰ পৰা নিষেধ কৰি আছা নেকি যিবোৰ উপাস্যৰ উপাসনা আমাৰ পিতৃপুৰুষসকলে কৰিছিল প্ৰকৃততে তুমি আমাক যি ধৰ্মৰ প্ৰতি আহ্বান কৰি আছা সেই বিষয়ে নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহ তথা দ্বিধাদ্বন্দ্বৰ মাজত আছো قال يا قوم أرأيتم إن كنت على بينة من ربي وآتاني منه رحمة فمن ينصرني من الله إن عصيته فمن ينصرني من الله إن عصيته فما تزيدونني غير تخسير তেওঁ ক'লে হে মোৰ সম্প্ৰদায় কোৱাচোন তোমালোকে মই যদি মোৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ তথা নবুৱত দান কৰে ইয়াৰ পিছতো যদি মই আল্লাহৰ অবাধ্য হওঁ তেন্তে আল্লাহৰ শাস্তিৰ পৰা মোক কোনে ৰক্ষা কৰিব গতিকে তোমালোকে কেৱল মোৰ ক্ষতিহে বৃদ্ধি কৰি আছা ويا قوم هذه ناقة الله لكم آية فذروها تأكل في أرض الله ولا تمسوها بسوء فيأخذكم عذاب قريب হে মোৰ সম্প্ৰদায় এইজনে হৈছে আল্লাহৰ উট তোমালোকৰ বাবে নিদৰ্শন স্বৰূপ এতেকে ইয়াক আল্লাহৰ ভূমিত চৰি খাবলৈ দিয়া ইয়াক কোনো ধৰণৰ কষ্ট নিদিবা অন্যথা আকৌ শাস্তিয়ে তোমালোকক আক্ৰান্ত কৰিব فعقروها فقال تمتعوا في داركم 3 أيام ذلك وعد غير مكذوب তথাপি সিহঁতে সেই উটজনক হত্যা কৰিলে তেতিয়া তেওঁ ক'লে তোমালোকে নিজৰ ঘৰত 3 দিন পৰ্যন্ত জীৱন উপভোগ কৰি লোৱা এইটো এনেকুৱা এটা প্ৰতিশ্ৰুতি যেটো কেতিয়াও মিছা নহয় فلما جاء أمرنا نجينا صالحا والذين آمنوا معه برحمة منا ومن خزي يومئذ إن ربك هو القوي العزيز ফলত যেতিয়া আমাৰ শাস্তিৰ নিৰ্দেশ আহি পালে তেতিয়া আমি ছলেহ আৰু তেওঁৰ লগত যিসকলে ইমান আনিছিল
তেওঁলোকক আমাৰ অনুগ্ৰহৰ দ্বাৰা উদ্ধাৰ কৰিলোঁ আৰু ৰক্ষা কৰিলোঁ সেই দিনাৰ লাঞ্ছনাৰ পৰা। নিশ্চয় তোমাৰ প্ৰতিপালক তেওঁই মহাশক্তিমান মহাপৰাক্ৰমশালী। وأخذ الذين ظلموا الصيحة فأصبحوا في ديارهم جاثمين। আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক এটা ভীষণ শব্দই আক্ৰান্ত কৰিলে, ফলত সিহঁত নিজ নিজ গৃহতে মৃত অৱস্থাত নতজানু হৈ পৰি ৰ'ল। كأن لم يغنوا فيها ألا إن ثمود كفروا ربهم ألا بعدا لثمود। যেনিবা সিহঁতে তাক কেতিয়াও বসবাসেই কৰা নাছিল। জানি থোৱা, ছামুদ সম্প্ৰদায়ে নিজ প্ৰতিপালকৰ লগত কুফৰি কৰিছিল। জানি থোৱা, ধ্বংসই হৈছে ছামুদ সম্প্ৰদায়ৰ পৰিণাম। ولقد جاءت رسلنا إبراهيم بالبشرى قالوا سلاما قال سلام فما لبث أن جاء بعجل حنيذ। আৰু নিশ্চয় আমাৰ ফিৰিষ্টাসকলে সুসংবাদ লৈ ইব্ৰাহিমৰ ওচৰত আহি ক'লে ছালাম। তেওঁ উত্তৰত ক'লে ছালাম। তাৰপিছত তেওঁ পলম নকৰি এটা কাবাবকৃত দামিন লৈ আহিল। فلما رأى أيديهم لا تصل إليه نكرهم وأوجس منهم خيفة قالوا لا تخف إنا أرسلنا إلى قوم لوط। এতেকে তেওঁ যেতিয়া দেখিলে যে তেওঁলোকৰ হাত সেই খাদ্যৰ ফালে প্ৰসাৰিত হোৱা নাই, তেতিয়া তেওঁ তেওঁলোকক অবাঞ্ছিত বুলি ভাবিলে আৰু তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতিৰ সঞ্চাৰ হ'ল। তেওঁলোকে ক'লে ভয় নকৰিব, আমি লুত সম্প্ৰদায়ৰ প্ৰতিহে প্ৰেৰিত হৈছোঁ। وامرأته قائمة فضحكت فبشرناها بإسحاق ومن وراء إسحاق يعقوب। আৰু তেওঁৰ স্ত্ৰী থিয় হৈ আছিল, ফলত তেওঁ হাঁহি উঠিল। তাৰপিছত আমি তেওঁক সুসংবাদ দিলোঁ ইছহাকৰ আৰু ইছহাকৰ পিছত ইয়াকুবৰ। قالت يا ويلتى أألد وأنا عجوز وهذا بعلي شيخا إن هذا لشيء عجيب। তেওঁ ক'লে হাই কি আচৰিত, মই সন্তান জন্ম দিম নে? অথচ মই এজনী বৃদ্ধা নাৰী আৰু মোৰ স্বামীও হৈছে বৃদ্ধ। নিশ্চয় এইটো এটা অদ্ভুত কথা। قالوا أتعجبين من أمر الله رحمة الله وبركاته عليكم أهل البيت إنه حميد مجيد। খ্ৰীষ্টানসকলে ক'লে আল্লাহৰ কামত তুমি বিস্ময়বোধ কৰিছা নেকি? হে নবীৰ পৰিয়াল, তোমালোকৰ প্ৰতি আছে আল্লাহৰ বিশেষ অনুগ্ৰহ আৰু কল্যাণ। নিশ্চয় তেওঁ প্ৰশংসাৰ যোগ্য আৰু অত্যন্ত সন্মানিত। فلما ذهب عن إبراهيم الروع وجاءته البشرى يجادلنا في قوم لوط। তাৰপিছত যেতিয়া ইব্ৰাহিমৰ সেই ভয় দূৰ হ'ল আৰু তেওঁৰ ওচৰলৈ কুসংবাদ আহিল, তেতিয়া তেওঁ লুত সম্প্ৰদায়ৰ বিষয়ে আমাৰ প্ৰেৰিত ফিৰিষ্টাসকলৰ লগত বাদানুবাদ কৰিবলৈ ধৰিলে। إن إبراهيم لحليم أواه منيب। নিশ্চয় ইব্ৰাহিম আছিল অত্যন্ত সহনশীল, কোমল হৃদয়, সদায় আল্লাহ অভিমুখী। يا إبراهيم أعرض عن هذا إنه قد جاء أمر ربك وإنهم آتيهم عذاب غير مردود। হে ইব্ৰাহিম, তুমি এই বিতৰ্কৰ পৰা বিৰত হোৱা। নিশ্চয় তোমাৰ প্ৰতিপালকৰ বিধান আহি পৰিছে আৰু অৱশ্যে সিহঁতৰ প্ৰতি আহিব এনেকুৱা এটা শাস্তি যেটোক প্ৰতিৰোধ কৰা সম্ভৱ নহয়। ولما جاءت رسلنا لوطا سيء بهم وضاق بهم ذرعا وقال هذا يوم عصيب। আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিষ্টাসকল লুতৰ ওচৰলৈ গৈ উপস্থিত হ'ল, তেতিয়া তেওঁলোকৰ আগমনত তেওঁ বিষণ্ণ হ'ল আৰু তেওঁলোকৰ সুৰক্ষাৰ বিষয়টোক চিন্তা কৰি তেওঁৰ হৃদয় সংকুচিত হৈ গ'ল আৰু ক'লে আজিৰ দিনটো বৰ বিপদৰ দিন। وجاءه قومه يهرعون إليه ومن قبل كانوا يعملون السيئات। আৰু তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁৰ ওচৰলৈ ভ্ৰান্ত হৈ দৌৰি আহিল আৰু আগৰ পৰাই সিহঁত অসৎ কৰ্মত লিপ্ত আছিল। লুতে ক'লে হে মোৰ সম্প্ৰদায়, قال يا قوم هؤلاء بناتي هن أطهر لكم فاتقوا الله ولا تخزون في ضيفي أليس منكم رجل رشيد। ইহঁত মোৰ কন্যা, তোমালোকৰ বাবে ইহঁতহে বেছি পবিত্ৰ, গতিকে তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু মোৰ অতিথি সম্বন্ধে মোক লজ্জিত নকৰিবা। তোমালোকৰ মাজত কোনো ভাল মানুহ নাইনে? قالوا لقد علمت ما لنا في بناتك من حق وإنك لتعلم ما نريد। সিহঁতে ক'লে তুমিতো জানাই তোমাৰ কন্যাসকলৰ প্ৰতি আমাৰ কোনো আগ্ৰহ নাই আৰু আমি যিটো বিচাৰো সেইটো তুমি নিশ্চয় জানা।
قال لو أن لي بكم قوة أو آوي إلى ركن شديد তেওঁ ক'লে, হাই, তোমালোকৰ ওপৰত যদি মোৰ শক্তি থাকিলহেঁতেন, অথবা মই যদি কোনো সুদৃঢ় স্তম্ভৰ আশ্ৰয় ল'ব পাৰিলোহেঁতেন. قالوا يا لوط إنا رسل ربك لن يصلوا إليك فأسر بأهلك بقطع من الليل ولا يلتفت منكم أحد إلا امرأتك. ফিৰিষ্টাসকলে ক'লে, হে লূত, নিশ্চয় আমি আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা প্ৰেৰিত ফিৰিষ্টা, সিহঁতে কেতিয়াও আপোনাৰ ওচৰলৈকে আহিব নোৱাৰিব. গতিকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গক লৈ ওলাই যাওক, আৰু আপোনালোকৰ কোনোৱেই যেন পিছফালে ঘূৰি নাচায়, কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে. إنه مصيبها ما أصابهم إن موعدهم الصبح أليس الصبح بقريب. কাৰণ তাইৰ ওপৰতো সেই শাস্তি আহিব যিটো সিহঁতৰ ওপৰত আহিব. নিশ্চয় প্ৰভাত হৈছে সিহঁতৰ শাস্তিৰ বাবে নিৰ্ধাৰিত সময়. প্ৰভাতৰ সময় অতি নিকটৱৰ্তী নহয়নে বাৰু? فلما جاء أمرنا جعلنا عاليها سافلها وأمطرنا عليها حجارة من سجيل منضود. এতেকে যেতিয়া আমাৰ শাস্তিৰ আদেশ আহি পৰিল, তেতিয়া আমি জনপদক তল ওপৰ কৰি দিলো, আৰু সিহঁতৰ ওপৰত ক্ৰমাগত বৰ্ষণ কৰিলো পকা মাটিৰ শিল. مسومة عند ربك وما هي من الظالمين ببعيد. যিটো তোমাৰ প্ৰতিপালকৰ ওচৰত বিশেষভাৱে চিহ্নিত আছিল, আৰু এইটো জালিমসকলৰ পৰা বেছি আঁতৰত নাছিল. وإلى مدين أخاهم شعيبا قال يا قوم اعبدوا الله ما لكم من إله غيره. আৰু মাদিয়ানবাসীসকলৰ ওচৰলৈ সিহঁতৰ ভাতৃ শুৱাইবক নবী হিচাপে প্ৰেৰণ কৰিছিলো. তেওঁ কৈছিল, হে মোৰ সম্প্ৰদায়, তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই. ولا تنقصوا المكيال والميزان إني أراكم بخير وإني أخاف عليكم عذاب يوم محيط. আৰু শুনা, জোখ নাকত কম নকৰিবা, নিশ্চয় মই তোমালোকক সচ্ছল অৱস্থাত দেখি আছো, কিন্তু মই তোমালোকৰ বিষয়ে এটা সৰ্বগ্ৰাহী দিনৰ শাস্তিৰ আশংকা কৰি আছো. ويا قوم أوفوا المكيال والميزان بالقسط ولا تبخسوا الناس أشياءهم ولا تعثوا في الأرض مفسدين. হে মোৰ সম্প্ৰদায়, তোমালোকে ন্যায়সংগতভাৱে জোখমাখ কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা, আৰু পৃথিৱীত অশান্তি সৃষ্টি কৰি নুফুৰিবা. بقية الله خير لكم إن كنتم مؤمنين وما أنا عليكم بحفيظ. যদি তোমালোকে মুমিন হোৱা, তেন্তে আল্লাহ প্ৰদত্ত অৱশিষ্ট লাভাংশখিনিয়ে হৈছে তোমালোকৰ বাবে উত্তম, আৰু মই তোমালোকৰ তত্ত্বাৱধায়ক নহয়. قالوا يا شعيب أصلاتك تأمرك أن نترك ما يعبد آباؤنا أو أن نفعل في أموالنا ما نشاء إنك لأنت الحليم الرشيد. সিহঁতে ক'লে, হে শুৱাইব, তোমাৰ চালাতে তোমাক এই নিৰ্দেশ দিয়ে নেকি যে আমাৰ পিতৃপুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল আমি সিহঁতক বৰ্জন কৰিব লাগিব, আৰু আমি আমাৰ ধন সম্পদত নিজৰ ইচ্ছামতে যি কৰোঁ সেয়াও বৰ্জন কৰিব লাগিব নেকি? কেৱল তুমিয়ে সহিষ্ণু আৰু সদাচাৰী. قال يا قوم أرأيتم إن كنت على بينة من ربي ورزقني منه رزقا حسنا وما أريد أن أخالفكم إلى ما أنهاكم عنه. তেওঁ ক'লে, হে মোৰ সম্প্ৰদায়, তোমালোকে ভাবিছানে মই যদি মোৰ প্ৰতিপালকৰ প্ৰেৰিত স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ, আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা উৎকৃষ্ট জীৱিকা দান কৰে, তথাপিও মই মোৰ কৰ্তব্যৰ পৰা বিৰত থাকিম নে? আৰু মই তোমালোকক যিটো নিষেধ কৰোঁ মই নিজেও তাৰ বিপৰীত কৰিবলৈ ইচ্ছুক নহয়. إن أريد إلا الإصلاح ما استطعت وما توفيقي إلا بالله عليه توكلت وإليه أنيب. মই কেৱল মোৰ সক্ষম অনুযায়ী সংস্কাৰহে কৰিব বিচাৰোঁ, মোৰ কাৰ্য সাধন কেৱল আল্লাহৰ তৌফিকত, মই কেৱল তেওঁৰ ওপৰতে ভৰসা কৰিম, আৰু মই তেওঁৰেই অভিমুখী. ويا قوم لا يجرمنكم شقاقي أن يصيبكم مثل ما أصاب قوم نوح أو قوم هود أو قوم صالح وما قوم لوط منكم ببعيد. আৰু হে মোৰ সম্প্ৰদায়, মোৰ লগত কৰা বৈৰিতাই যেন তোমালোকক কেতিয়াও এনে অপৰাধ কৰিবলৈ প্ৰৰোচিত নকৰে যাৰ ফলত তোমালোকৰ ওপৰতো সেইদৰে বিপদ আহিব
যিদৰে আপত্তি হৈছিল নূহ সম্প্ৰদায়ৰ ওপৰত অথবা হুদৰ সম্প্ৰদায়ৰ ওপৰত নাইবা ছলাহৰ সম্প্ৰদায়ৰ ওপৰত আৰু লুত সম্প্ৰদায় তোমালোকৰ পৰা বেছি দূৰত নাছিল واستغفروا ربكم ثم توبوا إليه إن ربي رحيم ودود আৰু তোমালোকে নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা আৰু তেওঁৰ পিনেই উভতি আহা নিশ্চয় মোৰ প্ৰতিপালক পৰম দয়ালু অতি স্নেহশীল قالوا يا شعيب ما نفقه كثيرا مما تقول وإنا لنراك فينا ضعيفا ولولا رهطك لرجمناك وما أنت علينا بعزيز সিহঁতে ক'লে হে শুআইব তুমি যি কোৱা তাৰে বহু কথা আমি বুজিয়ে নাপাওঁ আৰু নিঃসন্দেহে আমি তোমাক আমাৰ মাজত দুৰ্বল বুলিহে গম পাওঁ তোমাৰ আত্মীয় স্বজন নাথাকিলে আমি তোমাক শিলগুটি দলিয়াই মাৰি পেলালোহেঁতেন কাৰণ তুমি আমাতকৈ বেছি শক্তিশালী নহয় قال يا قوم أرهطي أعز عليكم من الله واتخذتموه وراءكم ظهريا إن ربي بما تعملون محيط তেওঁ ক'লে হে মোৰ সম্প্ৰদায় তোমালোকৰ ওচৰত মোৰ আত্মীয় স্বজন আল্লাহতকৈ বেছি শক্তিশালী নেকি অথচ তোমালোকে তেওঁক সম্পূৰ্ণৰূপে আওকাণ কৰিছা তোমালোকে যি কৰা নিশ্চয় মোৰ প্ৰতিপালকে সেয়া পৰিবেষ্টন কৰি আছে ويا قوم اعملوا على مكانتكم إني عامل سوف تعلمون من يأتيه عذاب يخزيه ومن هو كاذب وارتقبوا إني معكم رقيب হে মোৰ সম্প্ৰদায় তোমালোকে নিজ নিজ অৱস্থানত কাম কৰি যোৱা মই মোৰ কাম কৰি আছো তোমালোকে শীঘ্ৰেই জানিব পাৰিবা কাৰ ওপৰত আহিব লাঞ্ছনাদায়ক শাস্তি আৰু কোন হৈছে মিছলীয়া এতেকে তোমালোকে প্ৰতীক্ষা কৰা ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো ولما جاء أمرنا نجينا شعيبا والذين آمنوا معه برحمة منا وأخذت الذين ظلموا الصيحة فأصبحوا في ديارهم جاثمين আৰু যেতিয়া আমাৰ শাস্তিৰ আদেশ আহি পালে তেতিয়া আমি শুআইব আৰু তেওঁৰ লগত যিসকলে ইমান আনিছিল তেওঁলোকক আমাৰ অনুগ্ৰহত ৰক্ষা কৰিলো আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক এটা ভীষণ শব্দই আঘাত কৰিলে সিহঁত নিজ নিজ ঘৰতে নতজন হৈ মৃত অৱস্থাত পৰি থাকিল كأن لم يغنوا فيها ألا بعدا لمدين كما بعدت ثمود যেনিবা সিহঁতে কেতিয়াও তাত বসবাসেই কৰা নাছিল জানি থোৱা ধ্বংসই আছিল মাদিয়ানবাসীৰ পৰিণাম যেনেকৈ ধ্বংস হৈছিল সামুদ সম্প্ৰদায় ولقد أرسلنا موسى بآياتنا وسلطان مبين আৰু নিশ্চয় আমি মূছাক আমাৰ নিদৰ্শনাৱলী তথা স্পষ্ট প্ৰমাণ সহকাৰে প্ৰেৰণ কৰিছিলো إلى فرعون وملئه فاتبعوا أمر فرعون وما أمر فرعون برشيد ফিৰাউন আৰু তাৰ নেতৃবৃন্দৰ ওচৰলৈ কিন্তু নেতাসকলে ফিৰাউনৰ কাৰ্যকলাপৰ অনুসৰণ কৰিছিল অথচ ফিৰাউনৰ কাৰ্যকলাপ সঠিক নাছিল يقدم قومه يوم القيامة فأوردهم النار وبئس الورد المورود কিয়ামতৰ দিনা সি তাৰ সম্প্ৰদায়ৰ সন্মুখত থাকিব তাৰ পিছত সিহঁতক জুইত উপনীত কৰিব য'ত সিহঁত উপনীত হ'ব সেইটো অত্যন্ত নিকৃষ্ট উপনীত হোৱাৰ স্থান وأتبعوا في هذه لعنة ويوم القيامة بئس الرفد المرفود আৰু অভিশাপে সিহঁতক এই পৃথিৱীটো লগেৰা নাছিল আৰু কিয়ামতৰ দিনাও নেৰিব সেইটো কিমান যে নিকৃষ্ট পুৰস্কাৰ যিটো সিহঁতক প্ৰদান কৰা হ'ব ذلك من أنباء القرى نقصه عليك منها قائم وحصيد এইবোৰ হৈছে জনপদসমূহৰ কিছুমান সংবাদ যিবোৰ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিলো এইবোৰৰ কিছুমান এতিয়াও বিদ্যমান আছে আৰু কিছুমান নিৰ্মূল কৰা হৈছে وما ظلمناهم ولكن ظلموا أنفسهم আমি সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নাছিলো সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল فما أغنت عنهم آلهتهم التي يدعون من دون الله من شيء لما جاء أمر ربك وما زادوهم غير تتبيب দৰাচলতে যেতিয়া তোমাৰ প্ৰতিপালকৰ শাস্তিৰ নিৰ্দেশ আহি পাইছিল তেতিয়া আল্লাহৰ বাহিৰে সিহঁতে যিবোৰ উপাস্যৰ ইবাদত কৰিছিল সেইবোৰ সিহঁতৰ কোনো কামত অহা নাছিল আনকি সিহঁতৰ ধ্বংসৰ বাহিৰে আন একো বৃদ্ধি কৰা নাছিল وكذلك أخذ ربك إذا أخذ القرى وهي ظالمة إن أخذه أليم شديد যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে নিঃসন্দেহে তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক
মহা কঠিন। إن في ذلك لآية لمن خاف عذاب الآخرة ذلك يوم مجموع له الناس وذلك يوم مشهود নিশ্চয় ইয়াত আছে সেই ব্যক্তিৰ বাবে নিদৰ্শন যিয়ে আখিৰাতক ভয় কৰে। সেইটো হ'ব এনেকুৱা এটা দিন যিদিনা সকলো মানুহকে একত্ৰিত কৰা হ'ব আৰু সেইদিনা সকলোকে উপস্থিত কৰা হ'ব। وما نؤخره إلا لأجل معدود আৰু আমি সেইটোক কেৱল নিৰ্দিষ্ট এটা সময়ৰ বাবে বিলম্বিত কৰিছোঁ। يوم يأتي لا تكلم نفس إلا بإذنه فمنهم شقي وسعيد যেতিয়া সেই দিৱসটো আহিব তেতিয়া আল্লাহৰ অনুমতি অবিহনে কোনেও কথা ক'ব নোৱাৰিব। এতিয়া সিহঁতৰ মাজৰ কিছুমান হ'ব দুৰ্ভোগীয়া আৰু আন কিছুমান হ'ব সৌভাগ্যৱান। فأما الذين شقوا ففي النار لهم فيها زفير وشهيق ফলত যিসকল দুৰ্ভোগীয়া হ'ব সিহঁত থাকিব জাহান্নামৰ জুইত আৰু তাত সিহঁতে ভীষণ চিঞৰ আৰু আৰ্তনাদ কৰি থাকিব। خالدين فيها ما دامت السماوات والأرض إلا ما شاء ربك إن ربك فعال لما يريد তাত সিহঁত চিৰকাল থাকিব যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব। অৱশ্যে তোমাৰ প্ৰতিপালকে বেলেগ কোনো ইচ্ছা নকৰালৈকে নিশ্চয় তোমাৰ প্ৰতিপালকে সেইটোৱে কৰে যিটো তেওঁ ইচ্ছা কৰে। وأما الذين سعدوا ففي الجنة خالدين فيها ما دامت السماوات والأرض إلا ما شاء ربك عطاء غير مجذوذ আনহাতে যিসকল সৌভাগ্যৱান তেওঁলোকে থাকিব জান্নাতত, তাত তেওঁলোক চিৰস্থায়ী হ'ব যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব। অৱশ্যে তোমাৰ প্ৰতিপালকে বেলেগ কোনো ইচ্ছা নকৰালৈকে এইটো এটা নিৰবিচ্ছিন্ন পুৰস্কাৰ। فلا تك في مرية مما يعبد هؤلاء ما يعبدون إلا كما يعبد آباؤهم من قبل وإنا لموفوهم نصيبهم غير منقوص এটাকে সিহঁতে যিবোৰৰ ইবাদত কৰে সেই বিষয়ে তুমি সংশয়ত নপৰিবা। সিহঁতক সেইদৰে মিছা উপাস্যৰ উপাসনা কৰে যিদৰে সিহঁতৰ পিতৃপুৰুষসকলে কৰিছিল। নিশ্চয় আমি সিহঁতক সিহঁতৰ প্ৰাপ্য সম্পূৰ্ণৰূপে প্ৰদান কৰিম, একোনো হ্ৰাস নকৰোঁ। ولقد آتينا موسى الكتاب فاختلف فيه ولولا كلمة سبقت من ربك لقضي بينهم وإنهم لفي شك منه مريب আৰু নিশ্চয় আমি মুছাক কিতাপ প্ৰদান কৰিছিলোঁ, তাৰ পিছত তাত মতভেদ ঘটিছিল। তোমাৰ প্ৰতিপালকৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে সিহঁতৰ মীমাংস হৈয়ে গ'লহেঁতেন। নিশ্চয় সিহঁত এই কোৰাণ সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈ আছে। وإن كلا لما ليوفينهم ربك أعمالهم إنه بما يعملون خبير আৰু নিশ্চয় তোমাৰ প্ৰতিপালকে সিহঁতৰ প্ৰত্যেককে তাৰ কৰ্মফল সম্পূৰ্ণৰূপে প্ৰদান কৰিব। সিহঁতে যি কৰে সেই বিষয়ে তেওঁ সবিশেষ অৱগত। فاستقم كما أمرت ومن تاب معك ولا تطغوا إنه بما تعملون بصير এতেকে তুমি সেইদৰে অবিচল থাকা যিদৰে তুমি আদিষ্ট হৈছা, আৰু তোমাৰ সৈতে যিসকলে তওবা কৰিছে তেওঁলোকেও অবিচল থকা উচিত। আৰু তোমালোকে সীমালংঘন নকৰিবা, তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই বিষয়ে সম্যক দ্ৰষ্টা। ولا تركنوا إلى الذين ظلموا فتمسكم النار وما لكم من دون الله من أولياء ثم لا تنصرون আৰু যিসকলে অন্যায় কৰিছে সিহঁতৰ প্ৰতি তোমালোকে ঢাল নাখাবা, এনে কৰিলে তোমালোকক জুয়ে স্পৰ্শ কৰিব। এনে অৱস্থাত আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো সহায়ক নাথাকিব, হেনে তোমালোকক কোনো সহায় কৰা নহ'ব। وأقم الصلاة طرفي النهار وزلفا من الليل إن الحسنات يذهبن السيئات ذلك ذكرى للذاكرين আৰু তুমি সালাত কায়েম কৰা দিনৰ দুই প্ৰান্ত ভাগত আৰু ৰাতিৰ প্ৰথমাংশত, নিশ্চয় সৎকৰ্মই অসৎকৰ্মক দূৰ কৰে। উপদেশ গ্ৰহণকাৰীসকলৰ বাবে এইটো এটা উপদেশ। واصبر فإن الله لا يضيع أجر المحسنين আৰু তুমি ধৈৰ্য ধাৰণ কৰা, কাৰণ নিশ্চয় আল্লাহে সৎকৰ্মশীলসকলৰ প্ৰতিদান বিনষ্ট নকৰে। فلولا كان من القرون من قبلكم أولو بقية ينهون عن الفساد في الأرض
ينهون عن الفساد في الأرض إلا قليلا ممن أنجينا منهم এতেকে তোমালোকৰ পূৰ্বে যিবোৰ প্ৰজন্ম অতিবাহিত হৈছে সিহঁতৰ মাজত এনেকুৱা প্ৰজ্ঞাবান কিয় হোৱা নাই যিসকলে পৃথিৱীত অশান্তি সৃষ্টিৰ পৰা নিষেধ কৰিলেহেঁতেন কিছু সংখ্যক লোকৰ বাহিৰে যিসকলক আমি সিহঁতৰ মাজৰ পৰা ৰক্ষা কৰিছিলোঁ واتبع الذين ظلموا ما أترفوا فيه وكانوا مجرمين আনহাতে যিসকলে অন্যায় কৰিছিল সিহঁতে বিলাসিতাৰ পিছত পৰি আছিল আৰু সিহঁত আছিল অপৰাধী وما كان ربك ليهلك القرى بظلم وأهلها مصلحون আৰু তোমাৰ প্ৰতিপালক এনেকুৱা নহয় যে তেওঁ অন্যায়ভাৱে কোনো জনপদক ধ্বংস কৰিব অথচ তাৰ অধিবাসীসকল হৈছে সংশোধনকাৰী ولو شاء ربك لجعل الناس أمة واحدة ولا يزالون مختلفين إلا من رحم ربك ولذلك خلقهم আৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সকলো মানুহকে এটা উম্মতত পৰিণত কৰিব পাৰিলেহেঁতেন কিন্তু সিহঁতে সদায় মতবিৰোধহে কৰি থাকিব কিন্তু তেওঁলোক নহয় যিসকলক তোমাৰ প্ৰতিপালকে দয়া কৰিছে وتمت كلمة ربك لأملأن جهنم من الجنة والناس أجمعين কাৰণ এইবাবেই তেওঁলোকক তেওঁ সৃষ্টি কৰিছে লগতে তোমাৰ প্ৰতিপালকৰ এই কথাও চূড়ান্ত হৈছে যে নিশ্চিতভাৱে আমি জিন আৰু মানৱ উভয়ৰ দ্বাৰা জাহান্নাম পূৰ্ণ কৰিম وكلا نقص عليك من أنباء الرسل ما نثبت به فؤادك وجاءك في هذه الحق وموعظة وذكرى للمؤمنين আৰু ৰাসূলসকলৰ এইবোৰ সংবাদ আমি তোমাৰ ওচৰত বৰ্ণনা কৰিছোঁ যাৰ দ্বাৰা আমি তোমাৰ মনক সুদৃঢ় কৰোঁ ইয়াৰ মাধ্যমত তোমাৰ ওচৰলৈ আহিছে সত্য আৰু মুমিনসকলৰ ওচৰলৈ আহিছে উপদেশ আৰু স্মৰণ وقل للذين لا يؤمنون اعملوا على مكانتكم إنا عاملون আৰু হে নবী যিসকলে ইমান পোষণ নকৰে সিহঁতক কোৱা তোমালোকে নিজৰ নিজৰ অৱস্থানত কাম কৰি যোৱা আমিও আমাৰ কাম কৰি আছোঁ وانتظروا إنا منتظرون এতেকে তোমালোকো প্ৰতীক্ষা কৰা আমিও প্ৰতীক্ষা কৰি আছোঁ ولله غيب السماوات والأرض وإليه يرجع الأمر كله فاعبده وتوكل عليه وما ربك بغافل عما تعملون আকাশশ্ৰেণী আৰু পৃথিৱীৰ গায়বৰ সংবাদ কেৱল আল্লাহৰেই কৰ্তৃত্বাধীন আৰু তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰোৱা হ'ব সেয়ে তুমি কেৱল তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ ওপৰতেই ভৰসা কৰা কাৰণ তোমালোকে যি কৰা সেই বিষয়ে তোমাৰ প্ৰতিপালক অমনোযোগী নহয়